ৱাৰিগেডিং অঞ্চলত যি বানপানীৰ পিছত এতিয়া গৰাখহনীয়া লৈছে এক কাল ৰূপ। আৰু পোনপ্ৰথমে মোৰ কেমেৰা সহযোগী আলতাফে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব। আচলতে কিন্তু এনেদৰে কিন্তু যি ৱাৰিগেডিং অঞ্চলত কপিলীৰ যি গৰাই বৰ্তমান কিন্তু এক কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত কিন্তু বৰ্তমান বিপাঙত পৰিছে যি স্থানীয় ৰাইজ। আৰু স্থানীয় ৰাইজ আজি এনেদৰে কিন্তু সংবাদ মাধ্যমৰ সন্মুখত ওলাই আহিছে, কিয়নো যি তেওঁলোকৰ যি একমাত্ৰ যি মন্দিৰ, পূজাস্থলী যি মন্দিৰ, এই মন্দিৰ হয়তো কিছু সময়ৰ পিছত হয়তো যি কপিলীৰ বুকুত যাব, যাৰ কাৰণে আজি এনেদৰে কিন্তু তেওঁলোক যি স্থানীয় ৰাইজসকল ওলাই আহিছে। আৰু মোৰ পিছফালে থকা যি ৱাৰিগেডিং আৰু তৰাডুবি অঞ্চলৰ যি একমাত্ৰ দলং, এই দলংখন যোৱাবাৰ যি কপিলীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছিল, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজিলৈকে যি এই দলংখন নিৰ্মাণ হৈ নুঠিল, যাৰ ফলত যি স্থানীয় ৰাইজসকল কিন্তু ক্ষোভিত হৈ পৰিছে। আৰু মই তেখেতসকলৰ সৈতে কিছু কথা পাতিম। কি ক'বা? দেখা গৈছে যি তোমালোকৰ ৱাৰিগেডিং অঞ্চলত কি কম, এতিয়া আমাৰ অহা যোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে। কালি পৰি স্কুল খুলিব, এইকেইদিন স্কুল বানপানীৰ কবলত আছিলে, এতিয়া স্কুলখন খুলি আছে। আমাৰ ল'ৰা ছোৱালী অহা যোৱাৰ কাৰণে বহুত কষ্ট হয়, কিয় সৰু সৰু ল'ৰা ছোৱালী আনোতে ধৰি বুকি উঠাই ল'ব লাগে, বৃদ্ধ মানুহ বুকি লৈ যাব লাগে, এনেকুৱাই প্ৰব্লেম হৈছে। আমাৰ ৰাস্তাৰ অকণমান ব্যৱস্থা কৰি দিলে আমাৰ অহা যোৱাৰ কাৰণে ভাল হয়। এইটোৱে দেখা গৈছে যি ৱাৰিগেডিং আৰু যি তৰাডুবি অঞ্চলৰ যি একমাত্ৰ দলংখনো যোৱা বছৰ উটুৱাই নিছে, কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। আজিলৈকে কিমান কৈছিলোঁ, ছাৰহঁতক এপ্লাই দিছিলোঁ, কৈছিলোঁ যে আমাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ক, দলংখনটো ভাঙি লৈ গ'ল, আমাৰ অহা যোৱাৰ কাৰণে কষ্ট হয়। কিবা প্ৰব্লেম হ'লে, কিবা চিৰিয়াছ ইমাৰ্জেঞ্চি বেমাৰী হ'লে তাক ল'বলৈ যাওঁতেতো প্ৰব্লেম হ'ব। ছাৰক কৈ আছোঁ যে হেমন্ত ছাৰক যে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক অহা যোৱাৰ কাৰণে, এইটোৱেই আমি চাওঁ। কি ক'ব দাদা? দেখা গৈছে আমি যোৱা 23 তাৰিখেও আমি এই অঞ্চলত আহি বাতৰি সম্প্ৰচাৰ কৰি গৈছিলোঁ, তাৰপিছতো ধৰক আজি আকৌ পুনৰ যি গৰাখহনীয়া কাল ৰূপ লৈছে। এইটোতো আৰু কি ক'ম, এইটোতো সিহঁতে নাহেও ইয়াতে, আৰু কি ক'ম, আহিলেহে ক'ব পাৰে কি হ'ল কি নাই। একবাৰ দেখি গৈছে, দেখাৰ পিছতো সিহঁতে নাহে। এতিয়া আৰু বানপানী হৈছে, এতিয়াতো আৰু যাব। এতিয়াতো এটা ব্ৰিজো নাই, একো নাই। কেনেকৈ মানুহটো তৰাডুবিৰ পৰা কেনেকৈ আহিব, ৱাৰিগেডিং কেনেকৈ যাব, এইবিলাকতো সিহঁতে চাব লাগে একবাৰ। সিহঁতে নাচাই যে, কি ক'ম এতিয়া মই। কি ক'ব বাইদেউ? আমি আৰু কি ক'ম, আমি তৰাডুবিৰ পৰা ৱাৰিগেডিং এম.ই. স্কুল, এল.পি. স্কুল দুটাই আছে। আমাৰ ৱাৰিগেডিং স্কুলত অহা যোৱা আমাৰ ষ্টুডেণ্ট প্ৰায় 100-150 মান হ'ব, আমাৰ তৰাডুবিৰ পৰা আহে ৱাৰিগেডিং স্কুলত। এতিয়া যে গৰাখহনীয়া ভাঙি ল'লে আৰু এতিয়া স্কুলত অহা যোৱা অসুবিধা। বৰ্তমান কণ্ট্ৰলত চাউল ল'ব আহিছোঁ, মই চাউল বুকি কেনেকৈ নিম এইটো মই ভাবি আছোঁ। আমি ইমান সমস্যাত আছোঁ, কৈ লাভ নাই। আৰু এতিয়াও প্ৰায় 100-150 মানুহ আপ ডাউন কৰে সদায় এইটো ৰাস্তা পিনে, কিন্তু এটাও মানুহে চিন্তা নকৰে। এতিয়া আমাৰ গাঁৱৰ নতুন ৱাৰ্ড মেম্বাৰ হৈ পেলাই বাছ 2-4টা মান আনি পেলাই এতিয়া দলং এখন দিছে, যেন তেন আমি পাৰ হৈ আহিছোঁ। আৰু কি ক'ম, বাৰতো ৰিপৰ্টাৰ আহি আছে, কিবা কিবি হৈ আছে, হ'লেওনো আমাৰ একো সমস্যা সমাধান হোৱা নাই আজিলৈকে। চৰকাৰক কি আহ্বান জনাব? এতিয়াতো আহ্বান কৰিম যে আমাক যেনেকৈ হয়, কাৰেণ্টটো নাই, এতিয়া কাৰেণ্টৰ খুঁটিও ভাঙি লৈ গৈছে। আমি আজি বানপানী হোৱাৰ পৰা আমি কাৰেণ্ট নাই, চাকি বাতি জ্বলাই ইমান সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই আমি থাকিব লাগে, সাপ চাপ ওলায়, কিমান কষ্টত আছোঁ। এতিয়া আহি পেলাই ট্ৰেন্সমিটাৰ এটা খুলি লৈ গৈছে, গ'লে কি হ'ল, এতিয়া কেতিয়া কাৰেণ্ট পাম, এতিয়াতো আজিলৈকে গম পোৱা নাই আমি। তেনেকৈ আৰু কি ক'ম, আপোনালোকে যি কৰে কৰক। আৰু হয়, সেয়া আছিল যি স্থানীয় ৰাইজৰ মন্তব্য। আচলতে মোৰ সহযোগে পুনৰ ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব। আচলতে এনেদৰে যি কপিলীৰ যি গৰাই বৰ্তমান কিন্তু যি কালৰূপ লৈছে ৱাৰিগেডিং অঞ্চলত, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসম চৰকাৰক তেওঁলোকে যি একমাত্ৰ দলংখন, এই দলংখন নিৰ্মাণ কৰি দিয়াৰ বাবে যি এক অভিযোগ উত্থাপন কৰি আছে পূৰ্বৰ পৰাই, কিন্তু আজিলৈকে এই দলংখনো সম্পূৰ্ণ হৈ নুঠিল। আৰু হয়তো কিছু সময়ৰ পিছত যি ৱাৰিগেডিং অঞ্চলৰ যি মন্দিৰ, এই মন্দিৰখনো হয়তো কিছু সময়ৰ পিছত হয়তো কপিলীৰ বুকুত যাব, কিন্তু তেওঁলোকৰ যি সমস্যাসমূহ কিন্তু আজিলৈকে সমাধান নোহোৱাত আজি এনেদৰে কিন্তু তেওঁলোকে কিন্তু সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হৈছে। আৰু আমাৰ ফালৰ পৰা এটাই যি অনুৰোধ, যি চৰকাৰে যি ৱাৰিগেডিং অঞ্চলত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।